মোৰ নাম পল্লৱী দাস। মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 10 জুলাই আৰু মোৰ এজ হৈছে 24 ইয়াৰ্ছ 11 মান্থৰ 28 ডেইজ। আৰু আজি আমি যোৱাকালি কি প্ৰিপাৰেশ্যন কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ প্ৰিপাৰেশ্যন আৰু কিমান সময় কৰিছিলোঁ সেইটোৰ ওপৰতে ভিডিঅ'টো। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছোঁ। যোৱাকালি আমাৰ প্ৰিপাৰেশ্যন কিমান সময় হৈছিলে। যোৱাকালি মোৰ প্ৰিপাৰেশ্যন হৈছিলে 5 ঘণ্টা 43 মিনিট। আৰু আজি আমি মৰ্ণিং ৱাকৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি আছোঁ। আৰু এইটো মই নেক্সট ভিডিঅ'ত জনাই দিম যে কিমান সময় প্ৰিপাৰেশ্যন হ'ল। তো যোৱাকালি আমাৰ কিমান সময় প্ৰিপাৰেশ্যন কৰিলে কিমান পাৰ্চেণ্টেজ হ'ল গোটেই দিনটোত। তো আমাৰ টাৰ্গেট থাকে সদায় 8 ঘণ্টা। তো 8 ঘণ্টা এতিয়াও যাব পৰা নাই। কালি আমাৰ প্ৰিপাৰেশ্যন মাত্ৰ 5 ঘণ্টা 43 মিনিটে হৈছে। আৰু কি প্ৰিপাৰেশ্যন কৰিলোঁ আৰু কেনেকৈ কৰিলোঁ সেইখিনি দেখাই আছোঁ। এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এইখিনি আমাৰ ফিক্স টাস্ক সদায় দেখুওৱা হয়। ফিক্স টাস্কখিনি কি হয়, ফিক্স ৱৰ্ক ডেট কটা হৈ গ'ল। পেণ্ডিং টপিক কোৱা হোৱা নাই আজি। আৰু তেজুগা টেষ্ট লগোৱা হৈ আছে। আছামীৰ ৰিডিঙো পঢ়া হ'ল, মৰ্ণিঙত যোৱাকালিও পঢ়া হৈছে। টেলিগ্ৰাম চেনেলত কুৱেশ্যন দিয়া হোৱা নাই, কিন্তু পেণ্ডিং হৈ আছে এইটো কাম। আৰু টেলিগ্ৰামৰ ওপৰত ভিডিঅ' চোৱা হৈ আছে, নোটছো বনোৱা হৈ আছে। ৱেল ৰং ইম্প্ৰুভ লিখিব আছে। তো ৱেল ৰং ইম্প্ৰুভখিনি আজিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। বহুত দিন ধৰি পেণ্ডিঙে হৈ আছে। তো এতিয়া আমি দেখাইছোঁ যোৱাকালি কি প্ৰিপাৰেশ্যন কৰিলোঁ। যোৱাকালি আমি জ্ঞানপীঠ এৱাৰ্ডৰ ওপৰত নোটছ বনালোঁ এইখিনি, আৰু বনাব আছে, বহুত বাকী আছে। আৰু আছাম ইউনিভাৰ্চিটিৰ ওপৰতো নোটছ বনালোঁ এইখিনি কালি। সেইখিনি আগতে বনোৱা হৈ আছিলে। আৰু কালি এইখিনি অলপ বাকী আছিলে, সেইখিনি কৰা হ'ল। ইমানেই। আৰু তেনেকৈ টেষ্ট লগোৱা হ'ল, টেলিগ্ৰামতো লগোৱা হ'ল, আৰু টেক্সটবুকতো টেষ্ট লগোৱা হ'ল। তেনেকৈ কৰি আছোঁ। এতিয়া আমি পাৰ্চেণ্টেজটো উলিয়াই দিওঁ যে কিমান হ'ল কালি পাৰ্চেণ্টেজ। এখন এনেকৈ আছে, এনেকৈ বহুত খেলি মেলি হৈ আছে। টেবুল কাপোৰো পাৰাই নাই ওপৰত, এইটো উঠাই থোৱা হৈছে, ধুই পেলাই আৰু পাৰাই হোৱা নাই। সেইটো এনেকৈ ৰাখিছোঁ। ঠিক আছে, এতিয়া মই পাৰ্চেণ্টেজটো উলিয়াই দি আছোঁ। যোৱাকালি আমাৰ প্ৰিপাৰেশ্যনৰ টাইম হৈছিলে 343 মিনিট, মানে 5 ঘণ্টা 43 মিনিট। আৰু টাৰ্গেট আছিলে আমাৰ 8 ঘণ্টা 480 মিনিট। আৰু পাৰ্চেণ্টেজ যদি আমি কনভাৰ্ট কৰি দিওঁ তেন্তে আমাৰ পাৰ্চেণ্টেজ হয় যোৱাকালি আমাৰ 71.45%। তো যোৱাকালি ইমানেই পাৰ্চেণ্ট পঢ়া হ'ল প্ৰিপাৰেশ্যন। আৰু কি প্ৰিপাৰেশ্যন কৰিলোঁ দেখাই দিলোঁ, আৰু টেষ্ট লগালোঁ, সেইবোৰতো কৈছোঁৱেই মই। তো আজি আমাৰ আৰু এটা কথা ক'ব থাকিলে যে আমাৰ এভাৰেজ টাইম হৈ আছে এতিয়া, কালি 2 মিনিট বাঢ়িলে। তো 3 ঘণ্টা 16 মিনিট হ'ল এতিয়া আমাৰ এভাৰেজ টাইম প্ৰিপাৰেশ্যনৰ। তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।